হেল্ল' এভৰিৱান, আৰু এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজত আইছোঁ। আজি কিন্তু ভিডিঅ'টো ৰাতিয়ে কৰি আছোঁ। আপোনালোকে নিজৰ বুলি ভাবি কিবা অলপমান অসুবিধা হ'লে এডজাষ্ট কৰি ল'ব। আৰু কি ৰেচিপি আপোনালোকক দেখাম, আপোনালোকে সম্পূৰ্ণ কৰি চাব। ভাল লাগিলে লাইক কমেণ্ট কৰিব। বিলাহী আলু মাছেদি বনাইছোঁ, অলপমান টেঙা টেঙা কৰি। তাৰপিছতে মাছ 3 পিচ দিনৰে ৰৈ গৈছিল। ভাবলোঁ কি বনাওঁ, পটকনে ৰাতিৰ কথা পাক মাৰি থৈ দিওঁ। বেছি জুতি কৰি নবনাওঁ, চিম্পুল কৰি বনাই থৈ দিম। বিলাহী আদা ৰহুন বটা, তেজপাত এটা, তাৰপিছত এটা জ্বালা এটা পিঁয়াজ, এনেকৈ গোটেইখিনি যোগাৰ কৰি লৈছোঁ। কৰি লৈ কিনে কেৰাহীটো বহাই দিলোঁ। এফালে মোৰ ভাত হৈয়ে আছে, ভাত অলপমান আগতীয়া কৰি বনালোঁ। কেৰাহীত তেল দিলোঁ, পাঁচফোৰণ আধা চামুচ দিলোঁ, দি কিনে তেজপাত এটাটো আৰু জ্বালা এটাটো দিলোঁ। দি কিনে 1 মিনিটমান সময়ৰ কাৰণে ভাজিলোঁ। ভাজি কিনে পিঁয়াজটো দিলোঁ। পিঁয়াজটো অলপ সময়ৰ কাৰণে ভাজি লওঁ। ৰেচিপিটো চাই কিনে আপোনালোকৰ কেনে লাগে জনাই থৈ যাবচোন। ৰেচিপিটো জনাই থৈ গেলি কেনে লাগে, মোৰ ভাল লাগে। তাৰপাছতে আদা ৰহুন বটাখিনিও দিলোঁ। আদা ৰহুন কাঁচা গন্ধটো যোৱাক লেগিন মই ভাজি ল'লোঁ। আদা ৰহুনো ধুনীয়া কৰি ভাজা গেল। ভাজা যোৱাৰ পাছতে এতিয়া মই বিলাহীটো দিলোঁ। বিলাহীও এটা, বেছি নাই, তাৰমানে শেষৰ বজাৰ, সেইকাৰণে এটাই। বিলাহীটো পমি যোৱাক লেগিন ভাজি আছোঁ। বিলাহীটো ভালকৈ ভাজা যোৱাৰ পাছতে এতিয়া মই ইয়াতে নিমখ দিলোঁ, হালধি দিলোঁ। হালধি নিমখ দি কিনে এইখিনিত আৰু অলপ সময়ৰ কাৰণে ভাজিলোঁ। অলপ সময় ভাজা যোৱাৰ পাছতে ভাততে আলু দিছিলোঁ, সেইকাৰণে আলুখিনি ইয়াতে মই দিছোঁ। ক্ষমা কৰিব, আলুখিনিত ভাত লাগিয়ে আছে। উপায় নাই, ভাতৰ লগত দিছোঁ আৰু আকলা কৰি বইল কৰাত কৰি ভাতৰ লগতে দিছোঁ, একে কথা। তাৰপাছতে আলুখিনি দিয়াৰ পাছত আৰু অলপ সময়ৰ কাৰণে ভাজিলোঁ। অলপ সময় ভাজা যোৱাৰ পাছতে এতিয়া মই ইয়াতে অলপমান জিৰাৰ গুড়া দিছোঁ। যিহেতু জিৰাৰ গুড়া দিলে অলপমান সোৱাদ লাগে, অলপমান গৰম মছলা দিলেও সোৱাদ লাগে, কিন্তু গৰম মছলা নিদিলোঁ, জিৰাই দিলোঁ। ৰাতিৰ কথা, গেষ্ট্ৰিক উঠি যাব, সেইকাৰণে গৰম মছলা নিদিলোঁ, জিৰাৰ গুড়াই দিয়ে কাম চলে দিলোঁ। তাৰপিছত জিৰাৰ গুড়াখিনি ভালকৈ ভাজা যোৱাৰ পাছতে এতিয়া মই ইয়াতে গৰম পানী আগমগ দিছোঁ। গৰম পানী দিছোঁ যিহেতু বক বক কৰি উতলি আহিলে, এতিয়া মই মাছ 3 পিচ ইয়াতে দিলোঁ। মাছ 3 পিচ দিয়াৰ পিছত ঢাকনাখন লগাই কিনে 10 মিনিটমান সময়ৰ কাৰণে উতলিবা দিছোঁ। 10 মিনিটমান হৈ যোৱাৰ পাছত চালোঁ, আঞ্জা একদম বগা পৰি কিনে গোটেই ফুইটীয়া গাখীৰ আনাইছে। তাৰপাছতে ধনিয়া দিছোঁ। ধনিয়াও একেদিন কমতি কৰা নাই, আকৌ খানা আঞ্জাত আকৌ মুঠা কৰি দিওঁ। ধনিয়াৰ দাম যিহেতু এতিয়া কমছি, একেদিন দগৰি খাম মই ধনিয়া দিলে আঞ্জাখনৰ কিবা এটা মছলাই গন্ধ ওলাই যায়। তাৰপিছত ৰেচিপিটো হৈ গ'ল। কেনে লাগিল আপোনালোকে জনাই থৈ যাব। আজিলৈ আহিছোঁ দিয়ক, বাই বাই।